পুনৰ চৰ্চাত উজনিৰ 4 লেনযুক্ত পথ বহিৰাগত কোম্পানীৰ লুণ্ঠনৰ ফল ভুগিছে থলুৱা ঠিকাদাৰ কৰ্মচাৰী বনুৱাই প্ৰায় এটা দশক জলাকলা খুৱাই উজনি অসমৰ বিভিন্ন দল সংগঠন ব্যক্তি তথা ৰাজ্যৰ প্ৰতিবাদৰ শেষত মাত্ৰ এটা বছৰৰ ভিতৰতে মোমাইকটা গড়বন্ধা দি বান্ধিলে যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত 4 লেনযুক্ত পথটো যদিও খৰতকীয়াকৈ সম্পূৰ্ণ কৰিলে অৱশ্যে উক্ত পথৰ অধিকাংশ স্থানতে বৰ্তমান পুনৰ মেৰামতি চলি আছে। ইপিনে পথ নিৰ্মাণত নিয়োজিত থলুৱা খিলঞ্জীয়া ঠিকাদাৰ কৰ্মচাৰী তথা বনুৱাসকলকো তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰিছে বুলি অভিযোগ উঠিছে পথ নিৰ্মাণত নিয়োজিত বহিৰাগত কোম্পানী সদগুৰু ইঞ্জিনিয়াৰিঙৰ বিপক্ষে। আজি মেলেংস্থিত কেম্পত পথ নিৰ্মাণত নিয়োজিত থলুৱা ঠিকাদাৰ কৰ্মচাৰী গাড়ী চালক তথা অন্যান্য একাংশ নিয়োজিত বনুৱা ঠিকাদাৰ কৰ্মচাৰী গোট খাই কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে অনতিপলমে তেওঁলোকৰ প্ৰাপ্য ধনৰাশি আদায় দিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বিগত 8টা মাহে এই সমগ্ৰ বিষয়ত ইতিমধ্যে এইসকল ভুক্তভোগীয়ে NSIDCL কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সদুত্তৰ পোৱা নাই। ইপিনে তথ্য মতে উক্ত প্ৰকল্পৰ প্ৰায় 97% কাম সম্পূৰ্ণ কৰি নিয়োজিত কোম্পানীয়ে ধন মোকলাই নিছে। সেই ঠিকাদাৰ কৰ্মচাৰী বনুৱাকে ধৰি সকলোৱে নিজৰ নিজৰ প্ৰাপ্য ধন আদায় দিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছে। 8 মাহৰ পইচা আমি পাবলৈ আছে আৰু 8 মাহৰ যেতিয়ালৈকে কাম ষ্টাৰ্ট হৈ আছিলে সেইটো নহয়। এতিয়া আমাক যি দিনাৰ পৰা তেওঁতো আপোনাৰ 97% 97% পইচা লৈ গ'ল, মাত্ৰ 3% পইচা পাবলৈ আছে তেওঁ। সেই 3% পইচাটো এতিয়া তেওঁ যদি আমাক দিয়েও নহয় হয়তো চাগে আমালৈ নুজুৰিবগৈ, আমালৈ নুজুৰে আৰু সেইকাৰণে তেওঁ পলাইছে সেইটো কাৰণে। কি নাম কোম্পানীটো? সদগুৰু। আৰু তেওঁ কিন্তু পইচা দি থৈ যাব লাগিব এইটো গোটেই, কাৰণ এটা কথা আমি খিলঞ্জীয়া অসমীয়া ভাই ককাই কাৰো পইচা খাই বনিয়াক এৰি নিদিওঁ। এতিয়া কাক দিবলৈ আছে? এতিয়া আপোনাৰ আমাৰ এমপ্লয়ীক দিবলৈ আছে, ঠিকাদাৰক দিবলৈ আছে, গাড়ী দিবলৈ আছে, সকলোৰে পইচা দিব আছে। আপোনালোকে যোগাযোগ কৰিলে কি কয়? ফোনে লেবাৰৰ পইচা দিব আছে, ফোনে ৰিচিভ নকৰে। এনেকুৱা কৰিব নাপায়। এইটো খুৰাকি দিয়া নাই, মানুহে আপোনাৰ মেগী খাইছে। এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে? এতিয়া ব্যৱস্থা আমি কি গ্ৰহণ কৰিম? আমি এতিয়া থানাত হেৰি এটা দিম যে ইয়াৰ পৰা কোনো বস্তু তেওঁলোকে উঠাই নিব নোৱাৰিব আৰু যেতিয়ালৈকে তেওঁ সম্পূৰ্ণ পইচা নিদিয়ে সকলোৰে পইচা দিব লাগিব। অকল কাৰোবাৰ বুলি নহয়, সকলোৰে পইচা অসমীয়া খিলঞ্জীয়াৰ সকলোৰে পইচাটো দি থৈ যাব লাগিব। তেওঁ দিয়াৰ পিছত তেওঁ সকলো লৈ যাওক। আমি লিগেলত কৰিম, আমি আনলিগেল নকৰোঁ। কাৰণ এটা কথা, তেওঁ কামটো কৰিছে আমিতো বেয়া নাই পোৱা, কাৰণ কেলৈ আমাৰ ৰাইজৰে হেৰি আমি সহায় কৰিছোঁ। আমি 2টা 4টা 8টা 10টালৈকে আমি কাম কৰিছোঁ। যদি আপোনাৰ 2টা বজাত যদি যাওঁ তেতিয়া ৰাতিপুৱা 8টালৈকে কৰোঁ। ইমানখিনি কাম কৰাৰ পিছত, কাৰণ কেলৈ ৰাস্তাটো আমাৰ সকলো ৰাইজৰ আৰু তেওঁতো তাৰ বিনিময়ততো তেওঁ এটা মুনাফা পাইছে। মুনাফাটো পোৱাৰ পিছত মুনাফা পাই পিনে আমাক কিয় মাৰিছে? আমি খাটি খোৱা মানুহবোৰক কিয় মাৰিছে? যোৱা মাৰ্চ মাহতে আমি এই কলেন কোম্পানীত মাটি বালি এইখিনি চাপ্লাই দি কাম সম্পূৰ্ণ কৰিছিলোঁ। আজি 8 মাহ হ'ল। 8 মাহে আমাৰ প্ৰাপ্য মোৰ লগতে বহুতখিনি আৰু চাপ্লাই আছে, তেওঁলোকৰ প্ৰাপ্যখিনি আদায় কৰা নাই, এমপ্লয়ীখিনি পে'মেণ্টটো আদায় কৰা নাই। আপোনাৰ এই বিষয়ে আমি জিলা প্ৰশাসনৰ লগতো 2-3বাৰ মিটিং কৰা হৈছে। জিলা প্ৰশাসনে যোনটো সিদ্ধান্ত দিছে সেই সিদ্ধান্ত তেওঁলোকে মানি লোৱা নাই আজি ডেটলৈকে। আৰু NSIDCL GM ছাৰে এই ক্ষেত্ৰত আমাক কামটো কৰাৰ ক্ষেত্ৰত তেতিয়া বহুত আমাক অনুৰোধ জনাইছিলে, তেওঁৰ মতে কাম কৰিছিলোঁ। কিন্তু আজিৰ ডেটত তেখেতৰ পৰা আমি সদুত্তৰ পোৱা নাই যে তেওঁলে এখন অথৰাইজ দিছিলে পে'মেণ্টটো ডাইৰেক্ট আমাক কৰিবৰ কাৰণে, কিন্তু তেওঁ অথৰাইজ দিয়াৰ পিছতো আমাক পে'মেণ্ট কৰিব পাৰিম বুলি আজিৰ ডেটলৈকে আমাক কোৱা নাই। মানে এটা সেইটো কথা, আমি 97% কাম কমপ্লিট কৰি 97% পইচা লৈ গ'ল, 3% পইচা পাব বাকী আছে। আমাৰ এই পইচাটো দিব নিদিব আমি অনিশ্চয়তাত ভুগিছোঁ। মানে সিদ্ধান্তটো এতিয়া আমি গোটেই ল'ৰাখিনি এমপ্লয়ীখিনিৰ সৈতে গোটেইখিনি লগ খাইছোঁ। লগ খাই এতিয়া আমি গোটেইখিনি লগ এটা সিদ্ধান্ত কৰিম। সিদ্ধান্তটো কৰিবলৈ একোৱেই নাই। ইয়াত আপোনাৰ তাহাঁতৰ বস্তু কিমান 1 কোটি টকামান বস্তু আছে। আমি বস্তুখিনি ৰাখি থ'লেতো একো নাই, গোটেইখিনি EMI থকা বস্তু ৰাখি থ'লেতো একো কৰিব নাই। কিন্তু এতিয়া সিদ্ধান্ত দিব লাগিব আমাৰ প্ৰশাসনৰ ফালৰ পৰা। প্ৰশাসনে আমাক এইটো কাৰণ কামটো উলিয়াবৰ ক্ষেত্ৰত আমাৰ মাৰ্চৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব লাগে বুলি আমাক বহুত প্ৰেছাৰাইজ কৰিছিলে। সেইটো মতে আমি দিনে এটা কাম মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিছিলোঁ।
আৰু এইটো প্ৰশাসনে যাতে এই বিষয়ত হস্তক্ষেপ কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়েও এই বিষয়ে হস্তক্ষেপ কৰক তেওঁ ইতিমধ্যে আমি মানে অভিযোগ দাখিল কৰিছোঁ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।